অসমীয়া গামোচা আৰু মিচিং বস্ত্ৰশিল্পই ফকলী সূচাংক অৰ্থাৎ জিআই টেগ লাভ কৰাৰ পিছত আবেদনকাৰী স্বেচ্ছাসেৱী সংগঠন হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে কি পদক্ষেপ গ্ৰহণ কৰিছে এই বিষয়ে আমাৰ গোলাঘাটৰ সাংবাদিক কল্পনা ফুকনক জনালে সংগঠনটোৰ সভাপতি পংকজ কুমাৰ শৰ্মাই। তেওঁ অসম চৰকাৰক আহ্বান জনালে এনেদৰে। মিচিং বস্ত্ৰশিল্পই জিআই টেগ লাভ কৰিছে এই বছৰতে। ইয়াতো আপুনি বহুত যথেষ্ট আপোনাৰ অৰিহণা আছে বুলি আমি জানিব পাৰিছোঁ, কি ক'ব? চাওক, আমাৰ যিটো সংগঠন ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্টে এইবাৰ যি মিচিং তাঁতশিল্প জিআই টেগ পালে এই ক্ষেত্ৰত সম্পূৰ্ণ কৃতিত্বৰ অংশীদাৰ হৈছে নাবাৰ্ড হৈছে নেশ্যনেল বেংক ফৰ ৰুৰেল ডেভেলপমেণ্ট আৰু অফিচৰ CGM GM ছাৰ আমাৰ পথেয় পথপ্ৰদৰ্শক বুলি ভাবিছোঁ। নাবাৰ্ডৰ উদ্যোগত আমি এপ্লিকেণ্ট কৰিছিলোঁ, তাৰ বিনিময়ত আমি আমাৰ অসমৰ মিচিং তাঁতশিল্প জিআই টেগ পালে। এইটো ক্ষেত্ৰত বহুত আমি সুখী হৈছোঁ, কাৰণ এতিয়া মিচিং শিল্পৰ ইমান সুন্দৰ সুন্দৰ কাপোৰ আছে, আপোনালোকে নিশ্চয় জানে। ৰিবি কাছেং আছে, তেনেকৈ ধৰি লওক আমাৰ যিটো গালু বুলি কয় জেকেট পিন্ধে, আজি মই ডিঙিত এখন লৈ আছোঁ, ডুমেৰ বুলি কোৱা হয়। এই কাপোৰৰ যথেষ্ট উন্নত আৰু বহুত ধৰণৰ আন্তৰ্জাতিক মানে বিক্ৰী হোৱাৰ স্থল আছে। আৰু গতিকে এই কাপোৰখিনি যদি ভাল ধৰণে প্ৰস্তুত কৰা হয়, অসমৰ প্ৰতিগৰাকী মিচিং মহিলাই বিশেষভাৱে স্বাৱলম্বী হ'ব পাৰিব তেওঁলোকৰ কাপোৰ বিক্ৰী কৰিয়ে। আৰু ভাল লাগে এইকাৰণে যে অসমৰ আটাইতকৈ বেছিকৈ কাপোৰ বৈ থকা জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী, আৰু তেওঁলোকৰ কাপোৰখিনি অতি ধুনীয়াকৈ বয়, আপোনালোকে নিশ্চয় দেখিছে। গতিকে সেই ক্ষেত্ৰত জিআই টেগ লাভ কৰা গুণে এই বস্ত্ৰশিল্পৰ এটা ভৱিষ্যত আহি পৰিছে। কিন্তু এই ক্ষেত্ৰতে জিআই টেগ লাভ কৰাৰ পাছত আমি বহি থাকিলে নহ'ব, আমি ইউজাৰ গ্ৰুপ বনাব লাগিব, প্ৰডাক্টটো আমি প্ৰমোশ্যন কৰিব লাগিব। এই ক্ষেত্ৰত অসম চৰকাৰৰ আমাক সহযোগিতা লাগিব, আমাক নাবাৰ্ডৰ সহযোগিতা লাগিব। আপুনি কেনেদৰে জড়িত হ'ল এই যিটো জিআই টেগ লাভ কৰিলে মিচিং বস্ত্ৰশিল্পই, আপুনি জড়িত কেনেদৰে হ'ল? মই চাওক, মোৰ এটা অৰ্গেনাইজেশ্যন আছে ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট। আমি গোলাঘাট জিলাত, যোৰহাট, মাজুলী এনেকৈ 4খন ডিষ্ট্ৰিক্টত আমি কাম কৰি আছোঁ। আৰু আজি প্ৰায় 22-23 বছৰ ধৰি আমি নাবাৰ্ডৰ লগত এই কামত জড়িত হৈ আছিলোঁ। যেতিয়া জিআই কথা ওলালে, কিছুমান প্ৰডাক্ট লাগে এনেকুৱা কথা ওলালে, তেতিয়া মই পোনপটীয়াভাৱে আমাৰ নাবাৰ্ডৰ DDM ছাৰ মণ্টু দাস আছিলে, মণ্টু দাস ছাৰক মই ক'লোঁ যে মিচিং টেক্সটাইলৰ ওপৰত এটা জিআই প্ৰডাক্ট মাৰিলে ভাল হ'ব। কাৰণ যিহেতু মিচিঙৰ কাপোৰ মই যথেষ্ট কাপোৰৰ লগত মই জড়িত, মিচিঙৰ জনগোষ্ঠীয় কাপোৰ মই প্ৰমোট কৰিছোঁ, ট্ৰেইনিং দিছোঁ। গতিকে তেতিয়া তেখেতেও সন্মত দিলে, আমাৰ নাম প্ৰেৰণ কৰিলে। আৰু তাৰ লগতে আমি এজন জিআই এক্সপাৰ্ট, আমি সদায় তেখেতৰ নাম ল'ব লাগিব, ডক্টৰ ৰজনীকান্ত ছাৰৰ নাম ল'ব লাগিব। ৰজনীকান্ত ছাৰে গাইডেঞ্চ দিলে আৰু নাবাৰ্ডে ফেচিলিটেশ্যন কৰিলে। তাৰ কাৰণে আজি মিচিং তাঁতশিল্পই জিআই টেগ লাভ কৰিছে বুলি মই ভাবিছোঁ। কোন NGO বেনাৰত হৈছিলে? আমাৰ অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট, অসমীয়াত কয় হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠান। আমাৰ পানী মেটেকা ক্ৰাফ্টত কৰিছিলে, সেইটো আমাৰ সংগঠন নহয়, আমাৰ সংগঠনৰ লগত সহযোগী সংগঠন হিচাপে তেওঁলোকে কাম কৰি আহিছে, আৰু তাৰ সম্পাদক হৈছে পংকজ বৰুৱা। কি এতিয়া আমাৰ যদি অসমীয়া গামোচাই হওক, মিচিং কাপোৰেই হওক, বিভিন্ন প্ৰডাক্টে যিবিলাক জিআই লাভ কৰিছে, তাৰ কাৰণে আমাক কিছুমান জেগাত জিআই শ্ব'ৰুমৰ প্ৰয়োজন হৈছে। আমাৰ স্পেচিয়েলি ধৰি লওক আমাৰ গোলাঘাটত এটা জিআই প্ৰডাক্টৰ শ্ব'ৰুম যদি হয়, তেনেকৈ মাজুলীত যদি হয়, শিৱসাগৰত যদি হয়, জিআই প্ৰডাক্টবিলাক যদি থাকে, তেতিয়াহ'লে বিক্ৰীৰ কাৰণে এটা খুব সুন্দৰ সুবিধা হ'ব বুলি মই ভাবিছোঁ। আৰু লগতে কেৱল নাবাৰ্ডেই নহয়, নাবাৰ্ডৰ উদ্যোগত যিহেতু জিআই টেগ পালে, অসম চৰকাৰৰ ক্ষেত্ৰত কৰণীয় আছে এই প্ৰডাক্টটো প্ৰমোশ্যন কৰিবৰ কাৰণে। আৰু এই ক্ষেত্ৰত হেণ্ডলুম এণ্ড টেক্সটাইল নামৰ যিটো বিভাগ আছে, তেওঁলোকে অধিক ক্ষিপ্ৰগতিৰে জিআই টেগ পোৱাৰ কাৰণে টেক্সটাইল ৰিলেটেড প্ৰডাক্টকেইটাৰ কাৰণে কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ। ভিডিঅ' হৈছে নেকি? এতিয়া